গৌৰৱ গগৈকে বিচাৰোঁ। কিয়? সেইটো আমাৰ হিমন্ত বহুত আমাৰ মুছলিম মানুহ ঘৰ দুৱাৰ ভাঙি দিছে, আমি কষ্ট পাইছোঁ। আৰু বহুত CM আহিছে, কিন্তু কেনেকৈ CM আমি পোৱা নাই। সি কাৰ বাবাৰ মাটিত থাকে? মাটিটো হ'ল আল্লাহ দানৰ বস্তু। তেখেতো যেনেকৈ আমিও তেনেকৈ। আমাৰ বাবা ঔটেঙা খাই গছৰ মূৰা উঠাই পিনে আমাক ইয়াক জন্ম দিছে, আমি এতিয়া বিদিকি হ'লোঁ। যাহা তাহা কাম কৰে, কুকুৰে লিখা মুখ দি যা আহে তাকে ওলাই দিয়ে, ভোটাৰ ID নাম কাটি দিছে। এইবোৰ পাৱাৰ ক'ত পালে? কেইদিন থাকিব তাৰ পাৱাৰ? বামুণ জাতি হৈ পিনে পদ পাই ইমান বাহাদুৰ দেখুৱাইছে, আমি এইটো মানি নলওঁ, কেতিয়াও মানি নলওঁ। লাগে মৰিয়ে যাম। এতিয়া গৌৰৱ গগৈ বিচাৰিছে। গৌৰৱ গগৈ ছাৰক লাগে বাছ। আমি গৌৰৱ গগৈ ছাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আৰু আমি সংসাৰত শান্তি সুখ শান্তি বিচাৰি আছোঁ। এতিয়া হিমন্ত মামাই যিমান আমাক অশান্তি কৰি আছে, মিয়া মুছলমানক অত্যাচাৰ কৰিব লাগে, মিয়া মুছলমানক যিমান অত্যাচাৰ কৰিবলৈ পাৰে আপোনালোকে অত্যাচাৰ কৰিবলৈ পাৰে, এনেকুৱা নিউজ কৰি আছে। কিন্তু আমি বিচাৰোঁ এতিয়া শান্তি, সংসাৰত শান্তি লাগে, চবকে মিল মহাব্বত লাগে। হিন্দু মুছলমান ভাগ নহয়, আমি চবেই ভাই ভনী একেলগত মিলি থাকিবলৈ। গৌৰৱ গগৈক মানে মুখ্যমন্ত্ৰী লাগে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰোঁ এইবাৰ। আমি CM বিচাৰোঁ গৌৰৱ গগৈক। কিয়? হিমন্ত কি কৰিছে? হিমন্ত মুছলমানক বহুত অত্যাচাৰ কৰিছে, মুছলমানক বহুত বদনাম দিছে, সেইকাৰণে হিমন্তক আমাৰ নালাগে, আমাৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ লাগে। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ নিচিনা মানুহ হ'লে স্বাধীন ভাৰতৰ বা গণতান্ত্ৰিক দেশত গণতন্ত্ৰ সাব্যস্ত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া জানে, সকলো মানুহৰ কাৰণে মানে আচৰণ ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা এজন মানুহ মই বিচাৰিছোঁ। আৰু সেইজন গৌৰৱ গগৈ সম্পূৰ্ণ অধিকাৰ থকা হয়। আৰু হিমন্তক মানে যি ধৰণে তেওঁ হেৰি কৰি আছে, উৎপীড়ন চলাই আছে, এইটো কিন্তু এটা শুভ লক্ষণ নহয়। অসমৰ কংগ্ৰেছ চৰকাৰ বিচাৰিছোঁ আমি। কংগ্ৰেছ চৰকাৰ কিয় লাগে? কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাল হ'ব আকৌ। মানে বিজেপি নালাগে নেকি? বিজেপি আমাৰ নালাগে। বিজেপি কি কৰিছে? বিজেপি আৰু কি ক'ব, যি লঞ্চনা কৰিব লাগে কৰি দিলে আৰু। আচ্ছা, বিজেপিক ভাল পায় নে হিমন্তক বেয়া পায়? বিজেপিকো বেয়া নহয়, কিন্তু হিমন্ত বেয়া। বিজেপি ভালে আছে? বিজেপি ভালে আছে, হিমন্ত বেয়া না? হিমন্ত বেয়া। ক'বই লাগে। কিয়? শান্তি বিচাৰিছোঁ। হিমন্ত ঠিক নাই নেকি? নাই নালাগে, মিয়াক দেখিবলৈ নোৱাৰে। মিয়াৰ অন্যায় খালি ঘিণ কৰিছে, যাহা তাহা কৈ আছে, সেইকাৰণে কাক লাগে মুখ্যমন্ত্ৰী? গৌৰৱ গগৈ। এবাৰ কাৰ চৰকাৰ বিচাৰে আপুনি? আমি কংগ্ৰেছক বিচাৰোঁ। কংগ্ৰেছক? হয়। কংগ্ৰেছক কিয় বিচাৰে? কংগ্ৰেছৰ মানে হেৰি শান্তি লাগে, আমাৰ শান্তি দেশৰ শান্তি লাগে। বিজেপি অত্যাচাৰ কৰি আছে নেকি? বিজেপি অত্যাচাৰ কৰে, বিজেপি ভাল পাওঁ, কিন্তু হিমন্তকহে বেয়া পাইছোঁ। হিমন্ত কি কৰে? কিবা কিবি কৰি থাকে, আমাকতো দেখিবলৈ নাপায় মিয়া মানুহক।